কুৱেশ্যন এটা ষ্টুডেণ্ট এজনে কৈছিলে চ' আজি মই এইটো ছল্ভ কৰি দিওঁ চাওক ভালকৈ যাব কুৱেশ্যনটো অলপ ট্ৰিকি হয় চ' সেইকাৰণে ভালকৈ মন দিব ঠিক আছে চ' এ এণ্ড বি ষ্টাৰ্টেড এট এ টাইম মানে একেটা টাইমৰ পৰা এ এণ্ড বি ষ্টাৰ্ট কৰিছে টুৱাৰ্ডছ ইচ আদাৰ আফটাৰ ক্ৰছিং ইচ আদাৰ দে টুক 16 hours and 25 hours respectively to reach their destination if A had 40 kilometer per hour speed what is the speed of B ধৰি লওক A ইয়াত আছে B ইয়াত আছে দুটা মই কি দিওঁ A এইটো পজিশ্যনত আছে B এইটো পজিশ্যনত আছে ফাৰ্ষ্ট A গৈছে ঠিক আছে A গৈছে B লে গৈছে কিমান হ'ব মানে কুৱেশ্যনটো কি কোৱা হৈছে মই কুৱেশ্যনটো আপোনাক কৈ দিওঁ যে A B লে পালে আৰু B A লে গৈ আছিলে ঠিক আছে চ' সিহঁতে কি কৈছে সিহঁতে এটা টাইমত এটা পইণ্টত সিহঁতে এটা পইণ্টত সিহঁতে মিট কৰে মানে লগ খায় এনেকৈ গৈ আছে না এটা পইণ্টত সিহঁতে লগ খাই আছে ঠিক আছে চ' সেই পইণ্টটো মই লৈ লওঁ এক্স ঠিক আছে পইণ্ট এটা মানে সিহঁতে মানে কুৱেশ্যনটোত কি কৈছে যে এ একেটা টাইমতে এও ওলাই আছে বিও গৈ আছে ঠিক আছে এও বি গৈ আছে নে গৈ এটা পইণ্টত সিহঁতে ক্ৰছ কৰে আৰু ক্ৰছ কৰাৰ পিছত এ যদি গৈ আছে ধৰি লওক মই এইটো এ গৈ আছিলে হা এইটো এ গৈ আছে এইটো পইণ্টত ক্ৰছ কৰিলে বিক ক্ৰছ কৰাৰ পিছত এ কিমান টাইম লৈছে 16 hours লৈছে মানে এইখিনিৰ পৰা এইখিনিলৈকে এ যাবলৈ 16 hours লৈছে বুজি পালে কথাটো এইখিনিৰ পৰা এইখিনিলৈকে 16 hours লৈছে তেনেকৈ কৈছে বি এ এনেকৈ গৈ এটা পইণ্টত এ ক্ৰছ কৰিছে আৰু ক্ৰছ কৰাৰ পিছত আপোনাৰ এইখিনিৰ পৰা কিমান লৈছে 25 hours লৈছে এইখিনি পাবলৈ বুজি পালে এ ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইয়াত পাইছে কেনেকৈ পাইছে এ গৈ আছে একেটা পজিশ্যনতে এ গৈ আছে বিও গৈ আছে ঠিক আছে মই এইটো বাৰু কাটি দিওঁ লিখি লওঁ একো নহয় লিখিলেও একো কেছ নাই আপোনাৰ এ পৰা গৈ আছে বি পৰা গৈছে প্ৰথম এ গৈ আছে মই ছেকেণ্ডটো বি গৈ আছে ধৰি লওক এনেকৈ ঠিক আছে গৈছে এইটো চ' এ পৰা বিলে প্ৰথম গ'ল এ ষ্টাৰ্ট কৰিছে ইয়াত বিও ইয়াত ষ্টাৰ্ট কৰিছে আৰু দুইটা গৈ এটা পইণ্টত মিলি লগ খাইছে ক্ৰছ কৰিছে আৰু ক্ৰছ কৰা পইণ্টৰ পিছত বি এ পাবলৈ 25 hours লাগিছে আৰু এ বি পাবলৈ 16 hours লাগিছে মানে ক্ৰছ কৰাৰ পিছৰ কথাখিনি কৈছে ঠিক আছে তো এতিয়া আমাক সুধিছে যে যদি এ স্পীডটো 40 কিলোমিটাৰ পাৰ আৱাৰ হয় তেতিয়া আমাক স্পীড অফ বিটো উলিয়াব লাগিব ঠিক আছে কেনেকৈ কৰিম এতিয়া মই চাব চ' এ স্পীড দিয়া আছে 40 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া এইখিনিৰ পৰা এইখিনিলৈকে যিমান হয় এইখিনিৰ পৰা এইখিনিলৈকে একেই হ'ব চাওক এইখিনিৰ পৰা এ এক্স ডিষ্টেঞ্চ কিমান হ'ব ডিষ্টেঞ্চ অফ এ এক্সটো মই কেপিটেল লিখিছোঁ চ' এ এক্স ডিষ্টেঞ্চটো এ এক্স কিমান হ'ব ডিষ্টেঞ্চ মানে কি আছিলে স্পীড ইনটু টাইম হয় নাই স্পীড ইনটু টাইম হ'ল স্পীড ইনটু টাইম প্ৰথম আমি যদি এ পৰা চাওঁ এইখিনিৰ পৰা এইখিনিলৈকে এ কিমান আছিলে স্পীড দিয়া আছে আমাক এ স্পীড দিয়া আছিলে 40 কিলোমিটাৰ পাৰ আৱাৰ আৰু টাইমটো নাজানো আমি টাইমটো টি এ লৈছোঁ হ'ল তেনেকৈ যদি আকৌ এ এক্সটো আমি চাওঁ ইয়াতো যদি আমি এ এক্সটো চাওঁ কিমান হ'ব ডিষ্টেঞ্চটো কিমান হ'ব একেই হ'ব টোটেলটো হয় একেই হ'ব ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব স্পীড ইনটু টাইম হয় নাই স্পীড ইনটু টাইম কিমান হ'ব স্পীড কিমান আছিলে স্পীড আমি নাজানো বি স্পীড উলিয়াব লাগিব বি স্পীড আমি এছ লৈ লৈছোঁ ইনটু আৰু টাইমটো কিমান দিছিলে 25 বুজি পালে এইটো মই এক্সট্ৰাকৈ লিখিছোঁ বাৰু প্ৰথম আমি এইটো চুই লওঁ এ গৈ আছে ন দুটাই লিখিলে হ'ল ডিষ্টেঞ্চ অফ এক্স আৰু কিমান হ'ব এতিয়া আমি বিট চাম বিট চালে কিমান হ'ব এইখিনি পৰা এইখিনিলৈকে 25 hours লৈছে স্পীড ইনটু টাইম কিমান হ'ল স্পীড হ'ল তোমাৰ স্পীড নাজানো আৰু ইনটু টাইম কিমান আছিল 25 হ'ল নেক্সটটো চাম আমি আকৌ চাব দেই নেক্সটটো আমি লৈছোঁ ডিষ্টেঞ্চ অফ এতিয়া আমি এক্সৰ পৰা বিলে চাম বি এক্স কিমান হ'ব যদি আমি প্ৰথম এটো চাম এইটো কিমান আৱাৰ্ছ লৈছে স্পীড ইনটু টাইম হয় নাই স্পীড ইনটু টাইম কিমান হ'ব স্পীড কিমান হ'ব বি 40 আৰু টাইম কিমান হ'ব এ কিমান টাইম লৈছে নাজানো আমি টি এ লৈছোঁ টাইমটো চ' এইখিনি পৰা এইখিনি যাওঁতে টি টাইমছ লৈছে বুজি পালে কথাটো এতিয়া আমাৰ ইজি হ'ব কৰিবলৈ নেক্সটটো আমি আকৌ চাওঁ ডিষ্টেঞ্চ অফ বি এক্স এতিয়া আমি বিটো চাম চ' কিমান টাইম লৈছে নাজানো স্পীডো নাজানো টাইমো নাজানো চ' আমি কি ল'ম এছ ইনটু টি তো স্পীড ইনটু টাইম স্পীডো নাজানো টাইমো নাজানো এছ ইনটু টি হ'ল বুজি পালে নাখিলে ফাৰ্ষ্ট আমি কি কৰিলোঁ এ যেতিয়া গৈছে তাৰ এ পৰা এক্সলৈ ডিষ্টেঞ্চ লৈ ল'লোঁ আমি 40 ইনটু টি তেনেকৈ ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ কিমান হ'ব যদি বি যেতিয়া গৈছে 25 ইনটু এইটো হ'ব হয় নাই তেনেকৈ বি এক্স কিমান হ'ব 40 টাইম দিয়া আছে ন আমাক টাইম ইনটু দিয়া আছে চ' 40 ইনটু 16 হ'ব কাৰণ টাইম দিয়া আছে বি এক্সটো কিমান হ'ব এ যেতিয়া এইখিনি ডিষ্টেঞ্চ কভাৰ কৰিছে কিমান হ'ব 16 ইনটু 40 আৰু বি এ যেতিয়া এইখিনি ডিষ্টেঞ্চ কভাৰ কৰিছে কিমান হ'ব আমি নাজানো কাৰণে এছ টি লৈছোঁ বুজি পালে চ'
সো এক্স এতিয়া আমি কি কৰিব লাগিব আমাক কি লাগে আমাক এতিয়া লাগে স্পীড অফ দ্য টাইম স্পীডহে লাগে বি বুজি পাইছে কথাটো এইখিনি পৰা এইখিনিলৈকে যেতিয়া এ যাব এইখিনি পৰা এইখিনিলৈকে গৈছে কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে 14 ইনটু টাইম স্পীড ইনটু ডিষ্টেঞ্চ স্পীড ইনটু টাইম তেনেকৈ এইখিনি পৰা এইখিনিলৈকে যেতিয়া গৈছে কিমান কভাৰ কৰিছে 14 ইনটু 16 হ'ল তেনেকৈ বি এ যদি এইখিনি পৰা এইখিনিলৈকে গৈছে কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে এছ ইনটু টি আৰু বি এ যেতিয়া এইখিনি পৰা এইখিনিলৈকে গৈছে কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে 25 ইনটু এছ বুজি পালে এইখিনি সো এতিয়া আমাক কি লাগে আমাক স্পীড লাগে স্পীড লাগিলে কি হ'ব আমি টাইমটো এলিমিনেট টাইমটো আমি উঠাব লাগিব হয় নাই টাইমটো আমি উঠাব লাগিব টাইমটো কেনেকৈ উঠাম এতিয়া আমি চাওক এইটো ডিভাইড বাই আমি যদি এইটো কৰোঁ এ এক্স বাই বি এক্স ঠিক আছে এ এক্স বাই বি এক্স কৰোঁ আৰু এইফালেতো এ এক্স বাই বি এক্সে থাকিব হয় নাই এ এক্স বাই বি এক্স যদি আমি কৰোঁ এক্স বাই বি এক্স কৰোঁ ঠিক আছে এইটো ডিভাইড বাই এইটো ডিভাইড বাই এইটো কৰিলে কিমান হ'ব 40 ইনটু টি ডিভাইড বাই এছ ইনটু টি হ'ল আৰু এইটো ডিভাইড বাই এইটো কৰিলে কিমান হ'ব এ এক্স বাই বি এক্স কিমান পালোঁ আমি এছ ইনটু 25 আৰু 40 ইনটু 16 হয় নাই হয় বুজি পালে চ' এতিয়া দুইফালে এ এক্স আৰু বি এক্স একেই আছে হয় নাই এতিয়া মই এ এক্স বাই বি এক্সটো ইয়াত বহাই দিব পাৰোঁ হয় নাই কেনেকৈ বহাই দিম এতিয়া চাব এইটো ঠাইত মই এইটো বহাই দিলোঁ এছ ইনটু 25 ডিভাইড বাই 40 ইনটু 16 ইকুৱেল টু 40 ইনটু টি ডিভাইড বাই এছ ইনটু টি হ'ল এই টি কেঞ্চেল হ'ল চ' এতিয়া কি থাকিলে ইনটু নকৰিব দেই মাল্টিপ্লাই নকৰিব এইটো ফালে লৈ গ'লোঁ মই অকল এছ আছে ডিভাইড হৈ সিফালে গ'লে কি হ'ব ইনটু হ'ব কি হ'ব এছ ইনটু 25 ইকুৱেল টু 40 ইনটু 16 এইটো ফালে লৈ আহিলোঁ তো এছ ইনটু এছ কিমান হ'ব এছ স্কুৱেৰ আৰু এইটো ইনটু এছ ইফালে গ'লে কি হ'ব ডিভাইড বাই 25 হ'ল চ' এতিয়া আমি কেঞ্চেল কৰিম 5 5 যা 25 5 8 যা 40 ঠিক আছে 5 8 যা 40 8 ইনটু 8 ইনটু 16 কেনেকৈ লিখিম 4 ইনটু 4 হ'ল এতিয়া আমি স্কুৱেৰটো যেতিয়া উঠাব আমাক স্পীডে লাগে স্পীড স্কুৱেৰ নালাগে নহয় চ' আমি কি কৰিম দুইফালে ৰুট দি দিম দুইফালে ৰুট দিলে স্কুৱেৰটো উঠি যাব ইনটু 4 ইনটু 4 হ'ল এইটো কিমান হ'ব এছ স্কুৱেৰৰ ওপৰত ৰুট হ'লে এছ হ'ব আৰু ইয়াৰ পৰা কি হ'ব দুটা এইটোৰ পৰা এটা আহিলে দুটা 4 পৰা এটা 4 আহিলে কিমান পালোঁ 32 কিলোমিটাৰ পাৰ আৱাৰ আৰু এছটো কি আছিলে আমি স্পীড অফ বি লৈছিলোঁ বি স্পীডটো লৈছিলোঁ চ' স্পীডটো কিমান হ'ব এতিয়া বি স্পীডটো আমি কিমান পালোঁ 32 কিলোমিটাৰ পাৰ আৱাৰ বুজি পালে এইটো ইয়াত এটা শ্বৰ্ট টেকনিকো আছে আপোনালোকক কৰিবলৈ শ্বৰ্ট টেকনিক কি হয় শ্বৰ্ট টেকনিকটো কি হয় এইটো হয় ফৰ্মুলাটো S1 বাই S2 ইকুৱেল টু ৰুট অভাৰ T2 বাই T1 ঠিক আছে এইটো হয় ফৰ্মুলাটো তো S1 বাই S2 কিমান হ'ব S1 আমি জানো A স্পীডটো 40 আৰু S2 B স্পীডটো নাজানো T2 কিমান হ'ব টাইমটো কিমান লৈছে T2 25 বাই 16 হ'ল চ' এতিয়া আমি 40 বাই S2 কিমান হ'ব এইটো কেনেকৈ লিখিব 5 ইনটু 5 ডিভাইড বাই 4 ইনটু 4 হয় নাই 40 বাই S2 কিমান হ'ব এতিয়া ইয়াৰ পৰা আমি 5 এটা উলিয়ালোঁ 4 এটা উলিয়ালোঁ হ'ল S2 আমি ডাইৰেক্ট লিখিব পাৰোঁ 40 ইনটু 4 ডিভাইড বাই 5 ডিভাইড বাই 5 চ' 5 8 যা 40 8 ইনটু 4 32 কিলোমিটাৰ পাৰ আৱাৰ ওলালে এনচাৰটো এইটো ফৰ্মুলাটো আপোনালোকে কৰিব পাৰে S1 বাই S2 ক'লোঁ T2 বাই T1 কাৰণ দুটা আমি স্পীড দুটা দিয়া আছে আৰু টাইম দুটা বেলেগ বেলেগ দিয়া আছে চ' সেইকাৰণে আমি এইটো ফৰ্মুলাত কৰিব পাৰোঁ এইটো ফৰ্মুলাটো কৰিব পাৰে বা আপুনি যদি কনচেপচুৱেল কৰিব বিচাৰে তেনেকৈ এনেকৈ কৰিব পাৰে ঠিক আছে বুজি পালে কথাটো যদি বুজি পোৱা নাই আকৌ মোক জনাব মই আকৌ ধুনীয়াকৈ এইটো ৰিপিট কৰাই দিম ঠিক ইয়াতে মই ৰিপিট কৰাই দিম কৰাটোতে ঠিক আছে বুজি পাইছে মই আকৌ এবাৰ কৈ দিওঁ ঠিক আছে মই আকৌ এবাৰ কৈ দিওঁ যাতে আপোনাৰ ক্লিয়াৰ হয় চ' কুৱেশ্যনত কি কোৱা হৈছে যে এ এটা পইণ্টৰ পৰা ধৰি লওক এ 11টাৰ পৰা ষ্টাৰ্ট কৰিছে বি 11টাৰ পৰা ষ্টাৰ্ট কৰিছে এটা টাইমৰ পৰাই দুইটাই ষ্টাৰ্ট কৰিছে আৰু দুইটাই ষ্টাৰ্ট কৰি পেলাই এটা টাইমত সিহঁতে লগ খাইছে ক্ৰছ কৰিছে ক্ৰছ কৰাৰ পিছত এ যেনিবা এনেকৈ গৈ পেলাই ইয়াত ক্ৰছ কৰিছে আৰু বিও ইয়াত ক্ৰছ কৰিছে ক্ৰছ কৰাৰ পিছত এ বিলৈ যাবলৈ 16 আৱাৰ্ছ লাগিছে আৰু বি এলৈ যাবলৈ 25 আৱাৰ্ছ লাগিছে মানে এইখিনিৰ পৰা এইখিনিলৈকে 25 আৱাৰ্ছ আৰু এইখিনিৰ পৰা এইখিনিলৈকে 16 আৱাৰ্ছ ঠিক আছে তো মোক উলিয়াব দিছে যে বি স্পীডটো চ' মই কি কৰিলোঁ এ পৰা একচুৱেলি যিমান ডিষ্টেঞ্চ হয় সেইটো মই উলিয়াই ল'লোঁ এ পৰা একচুৱেলি কিমান ডিষ্টেঞ্চ হ'ব স্পীড ইনটু টাইম ডিষ্টেঞ্চ ইকুৱেল স্পীড ইনটু টাইম তো স্পীড আছিলে 40 টাইম আছিলে নাজানো কাৰণে টি ল'লোঁ তেনেকৈ যদি মই কৰোঁ ডিষ্টেঞ্চ অফ এ এক্সটো মই আকৌ উলিয়াই ল'লোঁ বি এ যেনেকৈ গৈছে এ এক্স কিমান হ'ব স্পীড দিয়া আছে স্পীড নাজানো কাৰণ টাইম দিয়া আছে 25 তো এছ ইনটু 25 তেনেকৈ এ এক্সৰ পৰা বিলৈ যাওঁতে ডিষ্টেঞ্চ কিমান লৈছিলে 16 ইনটু 40 তেনেকৈ বি পৰা এক্সলৈ যাওঁতে ডিষ্টেঞ্চ কিমান লৈছিলে এছ ইনটু টি কাৰণ আমি স্পীডৰ টাইম নাজানো ঠিক আছে এতিয়া মই কি কৰোঁ এতিয়া মোৰ টাইমটো নালাগে আমাক স্পীডটো লাগে তো মই কি কৰিলোঁ এইটো ডিভাইড বাই এইটো কৰিলোঁ কাৰণ তেতিয়াহে টাইম কেঞ্চেল যাব
হয় নাই যদি মই ax বাই bx কৰিলোঁ কিমান হ'ল 14 to t বাই s into t আকৌ মই ax বাই bx কৰিলোঁ s into 25 divided by 14 to 16 ax বাই bx টো ইফালে ইকুৱেল হৈ আছে চ' মই কি কৰিলোঁ এইটো ইকুৱেল এইটো পাই যাম বা আপুনি এইটো ঠাইত এইটো বহাই দিব পাৰে চ' বহাই দিলে মোৰ ওলাই গ'ল s ইকুৱেল টু 32 km/h বুজি পালে কথাটো চিম্পল আছিলে বেছি নহয় খালি কনচেপচুৱেলটো বুজি লওক অকণমান যদি বুজি পোৱা নাই আকৌটো জনাব মই আকৌ ইয়াতে ধুনীয়াকৈ শেষত কোনোবা এটা ভিডিঅ' শেষত মই ৰিপিট কৰাই দিম ঠিক আছে মোৰ নেক্সট ভিডিঅ' শেষত মই ৰিপিট কৰাই দিম চ' থেংকছ এ লট আৰু যদি কিবা প্ৰব্লেম পায় কিবা কুৱেশ্যনৰ প্ৰব্লেম আছে কিবা যদি আপোনাৰ টপিকৰ প্ৰব্লেম আছে মোক জনাব মই এইটো ধুনীয়াকৈ কৰাই দিম আপোনালোকক চ' প্ৰেক্টিছ কৰি থাকক কিবা যদি আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বেল আইকনটো ক্লিক কৰি থওক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়